ৰাইজ চাব দেই, মাৰ্কেটত এটা নতুন শব্দ ওলাইছে, প্ৰকৃত জুবিন অনুৰাগী। প্ৰকৃত জুবিন অনুৰাগী কি হয়? যদি আমি বিজেপি যোগদান কৰোঁ, প্ৰচেশ্যনত যাওঁ, বিজেপি ফ্লেগ লৈ আৰু জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন দা, বিজেপিক ভোট দিওঁ, সেনেকৈ ক'লেহে আমি প্ৰকৃত অনুৰাগী। আৰু মুখ্যমন্ত্ৰীয়ে কি কৈছে কি এই যিমান দিন এইবোৰ প্ৰচেশ্যন চলি আছে সেইবোৰ মানে সনাতন ধৰ্মটোক শেষ কৰিবলৈ চলি আছে। এইবোৰ কি কথা কয়? দিনে ৰাতিয়ে মানুহে সোণাপুৰত গৈ জাষ্টিছৰ কাৰণে লাগি আছে, আপুনি সেইটো কথা সুধিব লাগেনে, সেইটো কথা ক'ব লাগেনে? আপুনি আকৌ আপোনাৰ নিজৰ ষড়যন্ত্ৰ চলাই আকৌ হিন্দু মুছলিমৰ টপিকটো আগবঢ়াব লাগে? অনুৰাগীৰ কথা বাদেই দিছোঁ, এই গৰিমা শইকীয়া গাৰ্গৰ মুখলৈ চাওক, তেওঁ সেই মানুহজনী তেওঁৰ স্বামীক হেৰাইছে, সেই বিধৱা মানুহজনীৰ স্বামীক হেৰাইছে। তেওঁ ইমান দিনৰ পৰা যে লাগি আছে কি জাষ্টিছ লাগে, আপুনি কি এতিয়া এপ্ৰিল পোৱাবগৈ নেকি জাষ্টিছ দিবলৈ? এইটো কি ৰাজনীতি? আপুনিচোন ৰাজনীতি